নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম আমাৰ 2024-25 যিখন আমাৰ বাজেট আজি আমাৰ পাব্লিছ কৰা হ'ল নাইবা আজি বাজেট অনা হ'ল, সেই বাজেটখনৰ ওপৰত। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰোঁ যে যিসকলে এই ভিডিঅ'টো নতুনকৈ চাই আছে নাইবা যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে নতুন নতুন ইনফৰমেশ্যন আপোনালোকে সোনকালে এই চেনেলটোত চাব পাৰে। প্ৰথমতে আমি কথা পাতিম বাজেট কি হয় আৰু কিছুমান ইম্পৰ্টেণ্ট ফেক্টৰ ওপৰত। আহক প্ৰথমতে আমি বাজেট কি হয় প্ৰথমতে জানি লওঁ। বাজেট ইজ এ স্পেণ্ডিং প্লেন বেছড অন ইনকাম এণ্ড এক্সপেন্স। ইন আদাৰ ৱৰ্ডছ, ইট ইজ এন এষ্টিমেট অফ হাউ মাছ মানি ইউ উইল মেক and spend over a certain period of time such as a month or year. অৰ্থাৎ বাজেট হৈছে আয় আৰু খৰচৰ ওপৰত ভিত্তি কৰি কৰা ব্যয়ৰ পৰিকল্পনা। মানে এটা নিৰ্দিষ্ট সময়ত আপুনি কিমান টকা উপাৰ্জন কৰিব আৰু কিমান টকা খৰচ কৰিব তাৰ এটা অনুমান এই বাজেটখনত আপোনালোকে দেখা পায়। এইবাৰ আমি কথা পাতিম কিছুমান ইম্পৰ্টেণ্ট ফেক্টছৰ ওপৰত। প্ৰথমতে হৈছে এইবাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে 2024-25 যিখন বাজেট হ'ব, সেই বাজেটখন জুলাই 23 মানে আজি আপোনালোকৰ 11 বজাত আপোনালোকৰ এই বাজেটখন দাঙি ধৰা হ'ব। আৰু আমাৰ নেক্সট আপোনাৰ ইম্পৰ্টেণ্ট কথাটো হৈছে এই বাজেটখন এখন ফুল বাজেট হয়, যিটো আমাৰ NDA গভৰ্ণমেণ্টৰ আণ্ডাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লিডত এই বাজেটখন দাঙি ধৰা হৈছে। আমাৰ তৃতীয়টো ইম্পৰ্টেণ্ট কথা হৈছে ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে 7 কনজিকিউটিভ ইউনিয়ন বাজেট ইন এ ৰ'ত আপোনালোকে দেখা পাইছে যে 7 বাৰৰ বাবে তেখেতে এই ইউনিয়ন বাজেট নাইবা আপোনালোকৰ বাজেটখন 7 বাৰৰ বাবে তেখেতে দাঙি ধৰিছে। আৰু ইয়াৰ আগতে এই ৰেকৰ্ডটো নাইবা প্ৰিভিয়াছ ৰেকৰ্ডটো আমাৰ আছিল মোৰাৰজী দেশাইৰ নামত, আৰু এতিয়া সেই ৰেকৰ্ডটো আমাৰ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে এই 7 বাৰ কনজিকিউটিভ ইউনিয়ন বাজেট দাঙি ধৰাৰ এটা নতুন ৰেকৰ্ড গঢ়ি তুলিছে। এতিয়া আমি আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট MCQ, যিটো আমাৰ ADRE নাইবা ষ্টেট লেভেলৰ যিকোনো এক্সামত অহাৰ বহু সংখ্যক সম্ভাৱনা আছে। চ' আহক এতিয়া আমি কুৱেশ্যন কেইটামান ডিছকাশ্যন কৰোঁ। নম্বৰ 1 হৈছে হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড বাজেট? बजट शब्द का अर्थ क्या होता है? और यार उत्तर হৈছে ऑप्शन ए। बजट शब्द का अर्थ होता है लेदर बैग। मीन्स लेदर जितो शब्द আছিল সেইটো শব্দ আমাৰ ডিৰাইভ হৈছে লেটিন শব্দৰ পৰা। আমাৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ অফ দ্য ফলোইং ইয়াৰ was the first budget of the India present? निम्न में से किस वर्ष भारत का प्रथम बजट पेश किया गया? আৰু ইয়াৰ উত্তৰটো হৈছে যিটো আমাৰ 18 ফেব্ৰুৱাৰী 1860। এনচাৰ আপোনালোকৰ অপশ্যন বি হ'ব। আমাৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোইং ইজ কল্ড দ্য ফাদাৰ অফ ইণ্ডিয়ান বাজেট सिस्टम? निम्न में से किसे भारतीय बजट व्यवस्था का जनक कहा जाता है? আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, যিটো আমাৰ জেমছ উইলছন। আৰু তেওঁ দ্য ফাৰ্ষ্ট বাজেট ইন দ্য ইণ্ডিয়া ৱাজ প্ৰেজেণ্টেড বাই জেমছ উইলছন অফ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী অন 18 ফেব্ৰুৱাৰী 1860। তেখেতে প্ৰথমবাৰৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ তেখেতে বাজেটখন প্ৰেজেণ্ট কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, আৰু এই কুৱেশ্যনটো অলপ টাইপিঙত ভুল হ'ল, চ' আপোনালোকক মই জনাব বিচাৰিছোঁ ইয়াৰ কুৱেশ্যনটো হৈছে আপোনালোকে ক'ব লাগে যে কোনে প্ৰথমবাৰৰ বাবে বাজেটখন প্ৰেজেণ্ট কৰিছিল ইণ্ডিপেণ্ডেঞ্চৰ পিছত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, RK ষণ্মুখম চেত্ৰী, যিটো আমাৰ দ্য ফাৰ্ষ্ট বাজেট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ৱাজ প্ৰেজেণ্টেড বাই হিম। আৰু এইখন আমাৰ বাজেট প্ৰথমতে ইণ্ট্ৰডিউচ কৰিছিল ইণ্ডিপেণ্ডেঞ্চৰ পিছত। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ৱৰ্ডছ ইজ নট মেনশ্যন ইন দ্য কনষ্টিটিউশ্যন? আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি। আমাৰ বাজেট শব্দটো আমাৰ কনষ্টিটিউশ্যনত মেনশ্যন নাই। জেনেৰেলি দ্য এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট ইজ কল্ড বাজেট, বাট দ্য ৱৰ্ড বাজেট ইজ নট মেনশ্যন এনিৱেৰ ইন দ্য কনষ্টিটিউশ্যন। চ' বাজেট আমি আমাৰ যিটো নেকি কনষ্টিটিউশ্যন হয় তাত আমাৰ বাজেট বুলি মেনশ্যন নাই, বাট আমি এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি আমাৰ 112 নম্বৰ আৰ্টিকেলত এইটো মেনশ্যন আছে। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া हैज़ प्रेजेंटेड द बजट मैक्सिमम नंबर ऑफ टाइम्स? भारत के किस वित्त मंत्री ने बजट को अधिकतम बार प्रस्तुत किया है? और
ইয়াৰ উত্তৰটো হৈছে আমাৰ অপশ্যন চি আৰু সেইটো হৈছে মোৰাৰজী দেশাই। He was also the only finance minister of the country to present the budget twice on his birthday. So our next question to হৈছে how many times has Morarji Desai presented the budget? Morarji Desai ने कुल कितनी बार बजट पेश किया है? আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আমাৰ 10 বাৰ। Morarji Desai presented the budget 10 times. And next question is which prime minister presented the budget for the first time in parliament? किस प्रधानमंत्री ने संसद में पहली बार बजट पेश किया था? আৰু ইয়াৰ উত্তৰ হৈছে অপশ্যন বি যিটো আমাৰ জৱাহৰলাল নেহৰু। He became the first PM of the country to present the union budget. আমাৰ next questionটো হৈছে how many prime ministers are there in India who have presented the budget by being the prime minister? भारत के कुल कितने प्रधानमंत्री हैं जिन्होंने प्रधानमंत्री पद पर रहकर बजट पेश किया है? और यार शुद्ध उत्तरটো হৈছে ऑप्शन सी 3। एक नंबर था हमारा जवाहरलाल नेहरू, नंबर 2 पे था हमारा इंदिरा गांधी और हमारा 3 नंबर है राजीव गांधी। और हमारे शेषर टपिकটো হৈছে ITR হয় কি আৰু ITR ফুল ফৰ্ম কি নাইবা ITR আমাক কি বুজায়? ITR হৈছে আমাৰ ইনকাম টেক্সৰ যেতিয়া আপোনালোকৰ ইনকাম টেক্স দিব নাইবা ইনকাম টেক্স ৰিটাৰ্ণৰ বাবে আপোনালোকে যিটো ফাইল কৰে সেইটোৱে আপোনালোকৰ শ্বৰ্ট ফৰ্ম হৈ যায় আপোনালোকৰ ITR। ক্ষমা বিচাৰিছোঁ ITR। আৰু ইনকাম টেক্স ৰিটাৰ্ণ কেতিয়া আপোনালোকে ফাইল কৰিব পাৰিব যেতিয়া আপোনালোকে ইনকাম টেক্স দিবলৈ আপোনালোকে যোগ্য হয় তেতিয়া আপোনালোকে ইনকাম টেক্স ডিপাৰ্টমেণ্টত গৈ নাইবা অনলাইন কৰি আপোনালোকে আপোনালোকৰ ITR আপোনালোকৰ ফাইল কৰিব পাৰিব আৰু যিটোত আপোনালোকৰ সম্পূৰ্ণভাৱে নহ'লেও আপোনালোকৰ টেক্সৰ পৰিমাণটো এটা আপোনালোকক ঘূৰাই দিয়া হয়। সো আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বুটামটো টিপি দিব। ধন্যবাদ।